সাধাৰণতে চৰকাৰসমূহে পঞ্চায়ত পাতিব নোখোজে যে আমি পঞ্চায়ত নাপাতো ইমান ইলেকশ্যনত আমি ৰিস্ক নলওঁ বিশেষকৈ বিধানসভাৰ নিৰ্বাচনৰ আগে আগে কোনো চৰকাৰে পঞ্চায়ত পাতিব নোখোজে আমি পঞ্চায়ত পাতিবৰ কাৰণে উদ্গ্ৰীৱ হৈ বহি আছো কিন্তু এই পৰ্যন্ত মই অলপ আগতে মহা অধিবক্তা দেৱজিৎ শইকীয়াক টেলিফোন কৰিছিলো তেওঁ কৈছে যে এই সময়লৈকে জাজমেন্টটো ডিক্টেশন হৈ আছে জাজমেন্ট অহা নাই বা যি ধৰণৰ কথা আজি যদি ৰাতি 12টাৰ আগতে আমি জাজমেন্টটো নাপাওঁ পজিটিভ বা নেগেটিভ যি নহওক তেতিয়াহলে আমি পঞ্চায়ত ইলেকশ্যনটো একেবাৰে মেট্ৰিক বা হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ পিছলৈকে লৈ যাব লাগিব কাৰণ 14 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী আৰম্ভ হ'ব আৰু যদি এবাৰ ইলেকশ্যন কৰিলে একমাহ সময় লাগে নোটিফিকেশনৰ পৰা আৰু দুটা ফেজত কৰিলে আজি হল 10 তাৰিখ 10 ফেব্ৰুৱাৰীত এটা হ'ব পাৰে 12 ফেব্ৰুৱাৰীত এটা ইলেকশ্যন হ'ব পাৰে কিন্তু আজি যদি ৰাতি 12টাৰ আগতে যদি হাইকোৰ্টৰ পৰা অৰ্ডাৰটো ওলাই নাহে আৰু পিছৰ 10 দিনো হাইকোৰ্ট বন্ধ আছে গতিকে তাৰ পৰিপ্ৰেক্ষিতত মই ভাবো যে পঞ্চায়ত ইলেকশ্যন পতাটো অসম্ভৱ হৈ পৰিব কাৰণ মেট্ৰিক আৰু হাই সেকেন্ডাৰী পৰীক্ষাৰ মাজত পঞ্চায়ত ইলেকশ্যন পাতিব পৰা নাযাব আৰু এই ইলেকশ্যনো পিছুৱাবৰ কাৰণে কোনে লাগি আছে কংগ্ৰেছ দলৰ কৰিমগঞ্জ দলৰ প্ৰাৰ্থী হাফিজ ৰফিজ আহমেদ চৌধুৰীয়ে গোটেই কেছটো কৰি আছে আৰু তাৰ পৰা বুজা যায় যে গোটেই পঞ্চায়ত ইলেকশ্যন খেলিবৰ বাবে হাফিজ ৰফিজ চৌধুৰী আৰু তেওঁৰ সংগীসকলে সাহস কৰিব পৰা নাই আৰু সেই কাৰণে কেছটো কৰি পেলাই পঞ্চায়তটো পিছুৱাই আছে নিয়মমতে পঞ্চায়ত পাতিব লাগে যে চৰকাৰক বিপদত পেলাও পঞ্চায়ত পাতি দিও কিন্তু ইয়াত উলটা হৈছে যে বিৰোধী পক্ষৰ একাংশই কাৰণ হাফিজ ৰফিজ চৌধুৰী কংগ্ৰেছ দলৰ অফিচিয়েল ক্যান্ডিডেট হয় আৰু আন যিগৰাকী অধিবক্তা তেওঁ কংগ্ৰেছ দলৰ দিনতে সলিচিটৰ জেনেৰেল হৈছিল দিল্লীত গতিকে দুইজন অধিবক্তাই আজিও তেওঁলোকে আৰ্গুমেন্ট 3 দিন আগত শেষ হল আজিও 2 ঘণ্টা আৰ্গুমেন্ট কৰিছে গতিকে কিহৰ কাৰণে তেওঁলোক পঞ্চায়তৰ কাৰণে সাজু হ'ব পৰা নাই মই নাজানো কিন্তু তৃণমূলত গণতন্ত্ৰ বচাবৰ বাবে এবাৰ আমি বহুত কৰিছিলো পাৰ্টি লেছ কৰি দিছিলো যে কোনো পাৰ্টিৰ হ'ব নালাগে যাতে অৱসৰপ্ৰাপ্ত শিক্ষক অৱসৰপ্ৰাপ্ত ডক্টৰ সকলোৱে যাতে ইলেকশ্যন খেলিব পাৰে ভাল পৰিবেশ হয় পঞ্চায়তৰ পৰা দুৰ্নীতি নোহোৱা হয় কিন্তু যি নহওক আমিতো হাইকোৰ্টৰ ওপৰত মাতিব নোৱাৰো গতিকে ৰাতি 12টালৈকে অপেক্ষা কৰিম আৰু 12টাৰ আগত যদি জাজমেন্ট পাও হ'ব নহলে আৰু এটো মেট্ৰিক হায়াৰ সেকেন্ডাৰী পিছলৈকে পিছুৱাই যাব তাৰ পিছতো বানপানী আহিব বা বানপানী থাকিব কি পৰিবেশ হয় আৰু এতিয়াই ক'ব পৰা নাযাব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ